যে পবিত্র ক্ষণতে উজ্জ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন। নমস্কাৰ প্ৰিয় দৰ্শক, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। আমি জানো এই সময়ত আপুনি ঈশ্বৰৰ বাক্য শুনিবলৈ প্ৰস্তুত হৈ আছে। আমাৰ এই জীৱনৰ দুৰ্গম পথত চলিবৰ বাবে আমাৰ যি শক্তিৰ প্ৰয়োজন তাক আমি পাওঁ প্ৰভুৰ বাক্যৰ যোগেদি। যিকোনো পৰিস্থিতিত চলিবৰ বাবে ঈশ্বৰৰ বাক্যই আমাক সহায় কৰে। আমাৰ বিশ্বাস এই অনুষ্ঠানৰ যোগেদি আপোনাক আগবাঢ়ি যোৱাত সহায় কৰিব। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত, আমাৰ হিয়া নাচে উলাহত। সেই উলাহ, সেই আনন্দ, সেই উলাহ, সেই আনন্দ প্ৰভু যীশুৱে দিয়া, প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। প্ৰতিটো দিনৰ, প্ৰতিটো প্ৰহৰ, প্ৰতিটো দিনৰ, প্ৰতিটো প্ৰহৰ প্ৰভু যীশুৱে দিয়া, প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। ইখুচি দুখুচি কৰি আমি আগুৱাওঁ, বিপদ নেওচি আগবাঢ়ি যাওঁ। ইখুচি দুখুচি কৰি আমি আগুৱাওঁ, বিপদ নেওচি আগবাঢ়ি যাওঁ। সেই জীৱন, সেই সাহস, সেই জীৱন, সেই সাহস প্ৰভু যীশুৱে দিয়া, প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকললৈ বিশেষভাৱে প্ৰস্তুত কৰা
আমাৰ এই বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচনলৈ আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছোঁ। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰটো অনুষ্ঠান চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমাৰ আগৰটো অনুষ্ঠানত আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয়খন পুস্তক অৰ্থাৎ যাত্ৰা পুস্তক নামৰ পুস্তকখনৰ 6 নম্বৰ অধ্যায়ৰ ওপৰত ভিত্তি কৰি আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি যাত্ৰা পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ একেবাৰে শেষৰটো পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াবলৈ ওলাইছোঁ। আমি দেখিলোঁ মিছৰত ইছৰাইল জাতিয়ে অতিশয় কষ্ট পাই ঈশ্বৰলৈ কাটৰুক্তি কৰিলে আৰু ঈশ্বৰে ইছৰাইল জাতিক উদ্ধাৰ কৰিবলৈ আগবাঢ়িল। মিডিয়ানৰ অৰণ্যত ভেড়া চৰাই থকা মুচিক ঈশ্বৰে মাতিলে আৰু ইছৰাইল জাতিক এৰি দিবলৈ অনুৰোধ কৰিবলৈ ফৰোনৰ ওচৰলৈ পঠালে। মুচিয়ে কিন্তু নানা ধৰণে অজুহাত দেখুৱাবলৈ ধৰিলে, কিন্তু ঈশ্বৰে মুচিৰ অজুহাতবোৰৰ সমাধান কৰি মুচিক মিছৰলৈ পঠিয়াই দিলে। মুচিৰ মুখপাত্ৰ হিচাপে মুচিৰ ককায়েক হাৰুনক ঈশ্বৰে নিযুক্ত কৰিলে। মুচি মিছৰলৈ উভতি গৈ ইছৰাইলৰ সন্তানসকলৰ আগত সকলো কথা কৈ উদগালে আৰু ফৰোনৰ আগলৈ গৈ ঈশ্বৰে ক'বলৈ কোৱাৰ দৰেই ইছৰাইলৰ সন্তানসকলক অৰণ্যলৈ গৈ ঈশ্বৰক উপাসনা কৰিবলৈ যাবলৈ দিবৰ বাবে অনুৰোধ কৰিলে। ফৰোনে তেওঁলোকক অধিক কামৰ বোজাহে দিলে। ইছৰাইলৰ সন্তানসকলে নিজৰ ওপৰত আহি পৰা সেই অধিক কষ্টৰ বাবে মুচি আৰু হাৰুনকহে দোষ দিলে। তেওঁলোকে এই দুয়োজনক সহায় কৰাৰ সলনি তেওঁলোকৰ বিৰুদ্ধে অভিযোগহে উত্থাপন কৰিলে। মুচি অলপ অধৈৰ্য হৈ পৰিল আৰু ঈশ্বৰক প্ৰাৰ্থনা কৰি আপত্তি দৰ্শালে। ঈশ্বৰে কিন্তু মুচিক কামটোৰ পৰা অব্যাহতি দিয়া নাই আৰু আকৌ ফৰোনৰ আগলৈ গৈ অনুৰোধ কৰিবলৈ ক'লে। ইছৰাইলৰ প্ৰভু ঈশ্বৰ আৰু মিছৰ দেশৰ দেৱতাবোৰৰ মাজত হোৱা যুদ্ধ এতিয়ালৈকে আৰম্ভ হোৱা নাই, কিন্তু আমি এতিয়া সেই দিশে আগবাঢ়ি গৈ আছোঁ। ঈশ্বৰে ইছৰাইলৰ সন্তানসকলক মুচিক, হাৰুনক আৰু ফৰোনকো সেই সংঘৰ্ষৰ বাবে সাজু কৰি আছে। মুচি ফৰোনৰ সন্মুখত থিয় হ'ব, কিন্তু হাৰুনে কথা ক'ব। মুচিৰ জিভা লাগি ধৰিছিল নেকি? তেওঁ খুনা আছিল নেকি? অথবা তেওঁৰ আন কিবা বাকদোষ আছিল নেকি? আমাৰ এনেকুৱা অনুভৱ নহয়। আমাৰ অনুভৱ হয় যে মুচিৰ সমস্যাটো মানসিক আছিল। মৰুভূমিত 40 বছৰ কটাই তেওঁ হয়তো নিজকে অযোগ্য আৰু ভয়াতুৰ যেন অনুভৱ কৰিছিল। যিয়েই নহওক কিয়, ঈশ্বৰে স্পষ্টকৈ দেখুৱাব বিচাৰিছিল যে ইছৰাইলৰ সন্তানসকলক উদ্ধাৰ কৰা কাম মুচিয়ে নহয়, ঈশ্বৰে নিজে কৰিব। এইটোৱে হয়তো আজিৰ দিনত ঈশ্বৰে আমাৰ ব্যক্তিগত জীৱনত বা মণ্ডলীত সক্ৰিয়ভাৱে কাম কৰিবলৈ অসুবিধা অনুভৱ কৰাৰ এটা কাৰণ। সদায় কোনো ব্যক্তি বা সংগঠনে কৃতিত্ব ল'বলৈ আগবাঢ়ে। যেতিয়া আমি আগুৱাই আহি কৃতিত্ব ল'ব খোজোঁ, তেতিয়া ঈশ্বৰক নিজৰ শক্তিশালী বাহু প্ৰকাশ কৰাত বাধা দিয়াৰ নিচিনা হয়। ঈশ্বৰে মানুহৰ উপাদানক আঁতৰাই পেলাব লগা হয়, কাৰণ তেওঁ মানুহৰ মানসিকতাক কামত ব্যৱহাৰ কৰিব নোৱাৰে। পাচনি পৌলৰ মুখেৰে ঈশ্বৰে ৰোমিয়া 7 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদত এনেদৰে কয়, কিয়নো মই জানো যে মোত অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰে। ইচ্ছা কৰিবলৈ মোৰ সমৰ্থ আছে, কিন্তু উত্তমতা সাধন কৰিবলৈ হ'লে নাই। কিছুমান মানুহে বিশ্বাস কৰিবলৈ টান পায় যে মানুহত একো ভাল নাই, কাৰণ তেওঁলোকে সেইটোত ভৰসা ৰাখে, বিশেষকৈ সংকটৰ সময়ত। কিন্তু ঈশ্বৰে আমাৰ শৰীৰটো নিবিচাৰে। তেওঁ আমাৰ স্বাভাৱিক মানুহটোক ব্যৱহাৰ কৰিব নোৱাৰে, তেওঁ ব্যৱহাৰ কৰিবও নোখোজে। ঈশ্বৰে শৰীৰক আঁতৰাই থৈছে আৰু হাৰুনে মুচিৰ হৈ কথা ক'ব। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম যাত্ৰা পুস্তক 7 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। তেতিয়া জিহুৱাই মুচিক ক'লে, চোৱা, মই ফৰোনৰ আগত তোমাক ঈশ্বৰস্বৰূপ কৰিলোঁ আৰু তোমাৰ ককায়েৰা হাৰুন তোমাৰ ভাৱবাদী হ'ব। এই পদটোত ভাৱবাদীৰ এটা উৎকৃষ্ট সংজ্ঞা পোৱা যায়। মুচি ফৰোনৰ বাবে ঈশ্বৰ যেন হৈ উঠিব আৰু হাৰুন মুচিৰ মুখপাত্ৰ হ'ব, অৰ্থাৎ হাৰুনেই ভাৱবাদী হ'ব। ভাৱবাদী হৈছে সেইজন যিজনে ঈশ্বৰৰ হৈ কথা কয়, যিজনৰ ওচৰত ঈশ্বৰৰ পৰা মানুহলৈ পঠিওৱা বাৰ্তাটো থাকে। ভাৱবাদী আৰু পুৰোহিত একে নহয়। ভাৱবাদী ঈশ্বৰৰ পৰা ওলাই মানুহলৈ যায়, কিন্তু পুৰোহিতে মানুহৰ পক্ষলৈ ঈশ্বৰৰ আগলৈ যায়। পুৰোহিতে ঈশ্বৰৰ হৈ কথা ক'ব নালাগে আৰু ভাৱবাদীয়ে মানুহৰ প্ৰতিনিধিত্ব নকৰে, তেওঁ ঈশ্বৰক প্ৰতিনিধিত্ব কৰে। এই ক্ষেত্ৰত হাৰুনে মুচিৰ হৈ মানুহৰ আগত কথা ক'ব আৰু মুচিয়ে ঈশ্বৰক প্ৰতিনিধিত্ব কৰি মানুহ আৰু ফৰোনৰ আগত থিয় হ'ব। 2 আৰু 3 নম্বৰ পদ। মই তোমাক যি যি আজ্ঞা দিওঁ সেই সকলোকে তুমি ক'বা। তাতে ফৰোনে ইছৰাইলৰ সন্তানবিলাকক নিজ দেশৰ পৰা যাবৰ নিমিত্তে এৰি দিবলৈ তোমাৰ ককায়েৰা হাৰুনে তাক ক'ব। কিন্তু মই হ'লে ফৰোনৰ মন কঠিন কৰিম
আৰু মিছৰ দেশত মোৰ চিন আৰু অদ্ভুত লক্ষণ অধিক ৰূপে প্ৰকাশ কৰিম। ফৰোনৰ হৃদয় কঠোৰ কৰা বুলি ক'লে তাৰ অৰ্থ কি হ'ব পাৰে? ঈশ্বৰেহে ফৰোনৰ হৃদয় কঠোৰ কৰিলে নেকি? হয়, কিন্তু আচলতে ঈশ্বৰে কঠিন কৰাটোৰ অৰ্থ এনেকুৱাহে। যদি ফৰোন এজন কোমল স্বভাৱৰ মৰমীয়াল স্বভাৱৰ মানুহ হ'লহেঁতেন, যিয়ে ঈশ্বৰলৈ ঘূৰি আহিবলৈ বিচাৰিছিল আৰু মোচীয়ে ইছৰাইলৰ সন্তানসকলক মুক্ত কৰি লৈ যাবলৈ ওলোৱাত আনন্দিত হৈছিল, কাৰণ তেওঁলোকৰ বাবে এটা ভাল কাম কৰিবলৈ বিচাৰিছিল, তেতিয়া এনে এজন অসাধাৰণ ফৰোনৰ হৃদয় ঈশ্বৰে কঠোৰ কৰা মানে সেইটো নিষ্ঠুৰতা হ'লহেঁতেন। কিন্তু আমি জানো যে কথাটো তেনেকুৱা নহয়। কিন্তু কঠিন কৰা শব্দটো এক ৰূপকাত্মক শব্দ, যাৰ অৰ্থ হ'ব পাৰে মুচৰি দিয়া নাইবা ৰছীৰে মেৰিয়াই দিয়া। অৰ্থাৎ ঈশ্বৰে ফৰোনৰ হৃদয়খন পকাই ধৰিলে যাতে তাৰ ভিতৰত থকা বস্তুবোৰ বাহিৰলৈ আহে। ঈশ্বৰে ফৰোনক ঠিক সেই কামটো কৰিবলৈ বাধ্য কৰিলে যিটো কাম তেওঁৰ মনত তেওঁ নিজে ধৰি ৰাখিছিল। ফৰোন আছিল আজিৰ কিছুমান মানুহৰ দৰে, যিয়ে নিজৰ মনত যি ভাবে মুখেৰে সেইটো নকয়। তেওঁ এটা কথা অনুভৱ কৰিছিল আৰু বেলেগ এটা কথা কৈছিল। ফৰোনে ইছৰাইলৰ সন্তানসকলক যাবলৈ দিব খোজা নাছিল, কিন্তু তেওঁ নিজকে এজন দয়ালু ৰজা হিচাপে প্ৰদৰ্শন কৰিবলৈ বিচাৰি আছিল। তেওঁ বিচাৰিছিল সকলো মানুহে ভাবক যে তেওঁ এজন উদাৰ ব্যক্তি, কিন্তু ইছৰাইলৰ বিষয়ত তেওঁৰ হৃদয় কঠোৰ আছিল। সেয়েহে ঈশ্বৰে এতিয়া ফৰোনক যেন ন্যায়ালয়লৈ লৈ গৈছে আৰু তেওঁক বাধ্য কৰিব যাতে তেওঁ নিজৰ সঁচা মনোভাৱ স্বীকাৰ কৰে। কিছুমান মানুহ আছে যাক ন্যায়ালয়লৈ লৈ নোযোৱা পৰ্যন্ত তেওঁলোকে আগতে মানি লোৱা কথা পালন নকৰে। এবাৰ এজন ঠিকাদাৰে কৈছিল যে তেওঁ এজন ব্যক্তিক ন্যায়ালয়লৈ লৈ নোযোৱা পৰ্যন্ত সেই ব্যক্তিজনে আগতে কৰা চুক্তি মানি লোৱা নাছিল। আইনৰ ভয় নোপোৱা পৰ্যন্ত তেওঁ নিজৰ দায়িত্ব পালন নকৰিলে। ঈশ্বৰে ফৰোনৰ লগতো ঠিক এইটোৱে কৰিছে। ঈশ্বৰে যেন ফৰোনক ন্যায়ালয়লৈ লৈ গৈছে আৰু কৈছে, তই নিজৰ হৃদয়ত যি আছে সেয়া প্ৰকাশ কৰিবই লাগিব। তই এটা কথা কৈ আন এটা কাম কৰিব নোৱাৰ। এই বিষয়টোত ঈশ্বৰে যেন ফৰোনৰ হাত পকাই ধৰি আছে। আৰু এইটোৱেই ঈশ্বৰৰ প্ৰতিজন ব্যক্তিৰ সৈতে কৰিব যেতিয়া কোনোবা এদিন মানুহ তেওঁৰ উপস্থিতিলৈ আহিব লাগিব। তেতিয়া আমি আচলতে যেনেকুৱা ঠিক সেই ৰূপতেই আমাক দেখা যাব আৰু কোনো লোকঢাক, কোনো গোপনীয়তা নাথাকিব। এইটো আমাৰ বহুতৰ বাবে অলপ ভয়ানক কথা নহ'বনে বাৰু? এতিয়া 4 আৰু 5 নম্বৰ পদ দুটা পাঠ কৰি দিম। তথাপি ফৰোনে তোমালোকৰ কথা নুশুনিব। তেতিয়া মই মিছৰৰ ওপৰত হাত দি মহাদণ্ডেৰে মিছৰ দেশৰ পৰা নিজ সৈন্যসমূহক নিজ প্ৰজা ইছৰাইলৰ সন্তানবিলাকক বাহিৰ কৰি আনিম। এইদৰে মই মিছৰৰ ওপৰলৈ নিজ হাত মেলি মিছৰ দেশৰ পৰা ইছৰাইলৰ সন্তানবিলাকক বাহিৰ কৰি আনিলে মই যে জিহুৱা তাক মিছৰীয়াহঁতে জানিব। অন্য কথাত ক'বলৈ গ'লে ফৰোন যেনেকুৱা মানুহ ঠিক সেই ৰূপতেই প্ৰকাশ পাব। ইছৰাইলৰ প্ৰভু ঈশ্বৰো তেওঁৰ মহিমা আৰু স্বৰূপত প্ৰকাশ পাব। মিছৰীয়াসকলে জানিব ইছৰাইলবাসীয়ে নিশ্চয়তা লাভ কৰিব আৰু মোচী আৰু হাৰুনৰ ন্যায্যতা প্ৰতিষ্ঠিত হ'ব। এতিয়া 6 আৰু 7 নম্বৰ পদ দুটা পাঠ কৰি দিম। পাছে মোচী আৰু হাৰুনে সেইদৰে কৰিলে। জিহুৱাই আজ্ঞা কৰাৰ দৰেই তেওঁলোকে কাৰ্য কৰিলে। আৰু তেওঁলোকে ফৰোনক কথা কোৱা কালত মোচীৰ 80 বছৰ আৰু হাৰুনৰ 83 বছৰ বয়স হৈছিল। হাৰুন মোচীতকৈ 3 বছৰ ডাঙৰ আছিল। 8 আৰু 9 নম্বৰ পদ। পাছে জিহুৱাই মোচী আৰু হাৰুনক ক'লে, বোলে যেতিয়া ফৰোনে তোমালোকক ক'ব তোমালোকে কোনো অদ্ভুত লক্ষণ দেখুওৱা, তেতিয়া তুমি হাৰুনক ক'বা যে তোমাৰ লাখুটি সাপ হ'বৰ নিমিত্তে তাক ফৰোনৰ সন্মুখত পেলোৱা। সম্ভৱতঃ ফৰোনে মোচী আৰু হাৰুনক সুধিব, তোমালোকে মোৰ আগত আহি অতিমাত্ৰা দাবী উত্থাপন কৰিছা, এতিয়া তোমালোকে তোমালোকৰ কৰ্তৃত্ব দেখুওৱা। হাৰুনৰ লাঠি আছিল সেই কৰ্তৃত্বৰ চিহ্ন। 10 নম্বৰ পদ। তেতিয়া হাৰুনে ফৰোনৰ ওচৰলৈ সোমাই গৈ জিহুৱাই আজ্ঞা দিয়াৰ দৰেই কাৰ্য কৰিলে। হাৰুনে নিজৰ লাখুটি ফৰোনৰ আৰু তেওঁৰ পাত্ৰমন্ত্ৰীবিলাকৰ আগত পেলাই দিলে, তাতে সেয়ে সাপ হ'ল। এই পদটোত সাপ শব্দটোৰ বিষয়ে অলপ সন্দেহ আছে, কাৰণ মিছৰ দেশত সাপৰ বিষয়ে ইতিহাস খুব কমেই পোৱা যায়। কিছুমান ব্যাখ্যাকাৰে ক'ব খোজে যে ইয়াত ব্যৱহৃত শব্দটোৰ অৰ্থ হৈছে আচলতে ঘৰিয়াল। মোচীৰ দিনত নীল নদী আৰু দেশজুৰি থকা জলাশয়বোৰত এই প্ৰাণীসমূহ বহুত পৰিমাণে আছিল। হাৰুনৰ লাঠিডাল ঘৰিয়ালত পৰিণত হৈছিল বুলি এই ব্যাখ্যাকাৰসকলে কয়। যেতিয়া আমি মিছৰ দেশলৈ অহা 10টা উৎপাতৰ বিষয়ে অধ্যয়ন কৰিম, তেতিয়া দেখা যাব যে ঈশ্বৰে জীৱ জগতৰ সকলো শাখাৰ সৈতে কাৰ্য কৰিছিল। মিছৰবাসীৰ দেৱতা আছিল কোনো জন্তু, কোনো চৰাই বা কোনো ধৰণৰ কীট পতংগ।
পাচনি পৌলে এই বিষয়ে এনেদৰে লিখিছিল। ৰোমিয়া 1 নম্বৰ অধ্যায়ৰ 22 আৰু 23 নম্বৰ পদ। নিজক জ্ঞানী দেখুৱাই সিহঁত মূৰ্খ হ'ল, আৰু ক্ষয়শীল মানুহ, চৰাই, চাৰিঠেঙীয়া জন্তু আৰু উৰগ আদিৰ আকাৰযুক্ত প্ৰতিমূৰ্তিৰে সৈতে সিহঁতে ঈশ্বৰৰ মহিমা সলনি কৰিলে। মিছৰবাসীয়ে প্ৰায় সকলো বস্তুৰ প্ৰতীক গঢ়িছিল। তেওঁলোকে বিমূৰ্ত ধাৰণাক মূৰ্ত ৰূপলৈ ৰূপান্তৰিত কৰিছিল। তেওঁলোকৰ দেৱতাবোৰ আছিল জীৱনৰ প্ৰতিটো পৰ্যায় আৰু কাৰ্যৰ প্ৰতিনিধি। কোনোটো দিশকেই তেওঁলোকে এৰি দিয়া নাছিল। তেওঁলোকে একেশ্বৰবাদক বহু দেৱতাবাদত পৰিণত কৰিছিল। ছাৰ ৱালিছ বাজ্জে এই বিষয়ে কৈছিল, তেওঁলোকে বিশ্বাস কৰিছিল যে এজন মহান ঈশ্বৰ আছে, যিজনা নিজে উৎপন্ন, নিজেই অস্তিত্বশীল, সৰ্বশক্তিমান আৰু অনন্ত। কিন্তু তেওঁলোকে ভাবিছিল যে এই সত্তা ইমান মহান আৰু শক্তিশালী যে তেওঁ মানুহৰ জীৱন আৰু অৱস্থাৰ বিষয়ে চিন্তা কৰিবলৈ সময় নাই। সেয়ে তেওঁ এই পৃথিৱীৰ ব্যৱস্থাপনাক বহু দেৱতা, দানৱ আৰু ভাল মন্দ আত্মাসকলৰ হাতত সমৰ্পণ কৰিছিল। এইটোৱে আছিল মিছৰবাসীৰ বিশ্বাস। এই একেই কথা পাচনি পৌলে আথেনি নগৰত দেখিছিল। তেওঁ অবিদিত ঈশ্বৰলৈ বুলি নিৰ্মিত এখন বেদী দেখিছিল। পাচনিৰ কৰ্ম 17 নম্বৰ অধ্যায় 23 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ। কিয়নো তোমালোকে যি যি পূজা কৰা সেইবোৰ মই চাই ফুৰোতে অবিদিত ঈশ্বৰলৈ এই বুলি লিখা এটা বেদী দেখা পালোঁ। এতেকে তোমালোকে যাক নাজানি পূজা কৰা তাক মই তোমালোকক জনাওঁ। যদি এজন মানুহে এনেদৰে বিভিন্ন মনোভাৱত ব্যস্ত হৈ থাকে, তেতিয়া তেওঁ জীৱন্ত আৰু সত্য ঈশ্বৰক চিনিব নোৱাৰে। সেয়ে ইছৰাইলৰ প্ৰভু ঈশ্বৰে মিছৰ দেশৰ দেৱতাবোৰৰ বিৰুদ্ধে আঘাত হানে, যাতে তেওঁ কোন সেইটো স্পষ্ট হয়। এই অধ্যায়ত সাপ হিচাপে অনুবাদ কৰা ইব্ৰী শব্দটো হৈছে তান্নিন। বাইবেলৰ আন ক'তো ইয়াক সাপ হিচাপে অনুবাদ কৰা হোৱা নাই। যিছয়া আৰু জিহিজকিয়েল পুস্তকত এই শব্দটো অলপ বেলেগ বেলেগ অৰ্থত অনুবাদ কৰা হৈছে। এই শব্দটোৰ অৰ্থত আচলতে শয়তানৰ আভাস এটা সোমাই আছে। সেইবাবে হয়তো অনুবাদকসকলে সাপ শব্দটো ব্যৱহাৰ কৰিছিল। কাৰণ যিয়েই নহওক, সত্যটো এইয়ে যে মিছৰবাসীয়ে ঘৰিয়াল পূজা কৰিছিল। ঘৰিয়ালে মিছৰ দেশৰ ধৰ্ম আৰু সেৱা উপাসনাত এটা গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছিল। সেবাক আছিল এজন দুষ্ট দেৱতা, যাৰ মূৰটো আছিল ঘৰিয়ালৰ। সূৰ্য দেৱতাৰ চিৰশত্ৰু আপেপিয়ে ঘৰিয়ালৰ ৰূপত দেখা দিছিল। মিছৰবাসীয়ে থিপছ নগৰৰ আমেন ৰাৰ মন্দিৰত এটা যাদুকৰী পূজা অনুষ্ঠানত অংশ লৈছিল। আপেপি স্বৰ্গৰ অন্তস্থ ভাগত বাস কৰিছিল আৰু প্ৰতিদিনে সূৰ্য দেৱতা ৰাক উদয় হোৱাত বাধা দিবৰ চেষ্টা কৰিছিল। তেওঁ বিজুলী, গৰজনী, ধুমুহা, বৰষুণ, ধূলিৰ ধুমুহা আৰু ঘন কুঁৱলীৰে আকাশ ঢাকি সূৰ্যৰ পোহৰ গোপন কৰাৰ চেষ্টা কৰিছিল। মিছৰবাসীৰ এই পূজা আছিল আপেপিক ধ্বংস কৰাৰ প্ৰচেষ্টা। এই পূজাই মিছৰ দেশত গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছিল, আৰু ঈশ্বৰে প্ৰথমে যাৰ বিৰুদ্ধে আঘাত হানে সেইটো আছিল এই বিশেষ উপাসনাটোৰ বিৰুদ্ধে। সেয়েহে হাৰুণৰ লাঠি ঘৰিয়ালত পৰিণত হৈছিল বুলি বিশ্বাস কৰা হয়। 11 নম্বৰ পদ। তেতিয়া ফৰোনে বিদ্বান আৰু মায়াবীবিলাকক মতাই আনিলে, তাতে সেই মিছৰীয়া শাস্ত্ৰজ্ঞবিলাকেও নিজ নিজ মায়া কৰ্মেৰে সেইদৰেই কৰিলে। মিছৰৰ যাদুকৰসকলে হাৰুণৰ দণ্ডৰ অলৌকিক কাৰ্যৰ নকল কৰিলে। হয়তো তেওঁলোকে অলৌকিকতাক অনুকৰণ কৰিলে বুলি ক'লে বেছি ভাল হ'ব। যিয়ে নহওক লাগিলে, তেওঁলোকে কামটো যথেষ্ট ভালকৈ কৰি দেখুৱাইছিল। পৌলে অৱশ্যে 2 তিমথিয় 3 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদত ইয়াৰ বিষয়ে কথা ক'ব বিচাৰিছে। যেনেকৈ জান্নী আৰু জামৰিয়ে মুচিৰ প্ৰতিৰোধ কৰিছিল, তেনেকৈ মনভ্ৰষ্ট আৰু বিশ্বাসৰ সম্বন্ধে অপ্ৰামাণিক এই মানুহবিলাকেও সত্যতাৰ প্ৰতিৰোধ কৰে। অৰ্থাৎ এই যাদুকৰসকলে জীৱন্ত আৰু সত্য ঈশ্বৰক প্ৰতিহত কৰিছিল। 12 আৰু 13 নম্বৰ পদ পাঠ কৰি দিম। কিয়নো সিহঁতৰ প্ৰতিজনে নিজ নিজ লাখুটি পেলাই দিলত সেইবোৰো সাপ হ'ল, কিন্তু হাৰুণৰ লাখুটিয়ে সিহঁতৰ লাখুটিবোৰ গিলি পেলালে। আৰু জিহুৱাই কোৱাৰ দৰেই ফৰোনৰ মন কঠিন হলত তেওঁ তেওঁলোকৰ কথা নুশুনিলে। মন কৰিবলগীয়া কথাটো হ'ল, মিছৰীয়াসকলে ঘৰিয়ালক পূজা কৰিছিল আৰু হাৰুণৰ লাখুটিয়েই তেওঁলোকৰ ঘৰিয়ালক গিলি পেলালে। এই কথাটোৱে ফৰোনক প্ৰভাৱিত কৰিব লাগিছিল যদিও তেনে নহ'ল। ফৰোনে নিজৰ হৃদয় কঠিন কৰি নিজৰ নিৰ্ধাৰিত পথত অটল হৈ থাকিল। এতিয়া 14 পৰা 19 নম্বৰ পদলৈকে একেলগে পাঠ কৰি দিম। পাছে জিহুৱাই মুচিক ক'লে, ফৰোনৰ মন গধুৰ হৈছে, তেওঁ লোকবিলাকক এৰি দিবলৈ মান্তি নহয়। তুমি ৰাতিপুৱাতে ফৰোনৰ ওচৰলৈ যাবা, চোৱা তেওঁ পানীৰ ওচৰলৈ যাব। তাতে তুমি তেওঁৰে সৈতে সাক্ষাৎ কৰিবলৈ নদীৰ কাষৰত থিয় হৈ থাকিবাগৈ। আৰু যি লাখুটি সাপ হৈছিল তাকো তোমাৰ হাতত ল'বা, আৰু তুমি তেওঁক ক'বা, ইব্ৰিয়াবিলাকৰ ঈশ্বৰ জিহুৱাই আপোনাৰ ওচৰলৈ মোক কৈ পঠাইছে।
বোলে অৰণ্যত মোৰ সেৱা কৰিবৰ অৰ্থে মোৰ প্ৰজাবিলাকক এৰি দিয়া। কিন্তু চোৱা, তুমি এতিয়ালৈকে শুনা নাই। জিহুৱাই এইদৰেই কৈছে, মই যে জিহুৱা তাক তুমি ইয়াৰ দ্বাৰাই জানিবা। চোৱা, মই নিজ হাতত থকা এই লাখুটিৰে নদীৰ পানীত প্ৰহাৰ কৰিম, তাতে সিয়ে তেজ হৈ যাব। তাতে নদীত থকা মাছবোৰ মৰিব আৰু নদী দুৰ্গন্ধ হ'ব। তাতে মিছৰীয়াবিলাকে নদীৰ পানী খাবলৈ ঘিণ কৰিব। পাছে জিহুৱাই মোচিক ক'লে, হাৰুণক এই কথা কোৱা, তুমি নিজ লাখুটি লৈ মিছৰ দেশৰ পানীবোৰৰ ওপৰলৈ, তাৰ নদী, খাল, বিল আৰু আন আন জলাশয়ৰ ওপৰলৈ তোমাৰ হাত মেলা। তাতে সেই সকলোবোৰৰ পানী তেজ হ'ব। এইদৰে গোটেই মিছৰ দেশত কাঠৰ আৰু শিলৰ পাত্ৰটো তেজ হ'ব। মিছৰৰ সেৱা উপাসনাৰ ওপৰত এয়া আছিল আন এক আঘাত। পবিত্ৰ নীল নদীখন তেজলৈ পৰিণত হৈ গ'ল। মিছৰীয়াসকলে নীল নদীক হাপি বুলি চিত্ৰিত কৰিছিল। হাপি আছিল শকত ব্যক্তি, যাৰ স্তন মহিলাৰ দৰে আছিল, যিয়ে উৰ্বৰতা আৰু পুষ্টিৰ শক্তিৰ ইংগিত দিছিল। মন্দিৰত তেওঁলোকে এই দেৱতাৰ প্ৰশংসা কৰি গীত গাইছিল। নীল নদী আছিল মিছৰৰ প্ৰাণ, কিন্তু নদীখন পানী হৈ থাকিলেহে তেওঁলোকৰ প্ৰাণ হৈ থাকিব। এতিয়া সেই নদীখন তেওঁলোকৰ বাবে তেজ হৈ পৰিল আৰু নদীখন তেওঁলোকৰ বাবে মৃত্যু হৈ পৰিব। মিছৰৰ বাবে যিটো আশীৰ্বাদ হৈ আছিল, সেইটো এতিয়া অভিশাপ যেন হৈ পৰিল, আৰু এইটোৱে হৈছে ঈশ্বৰৰ বিচাৰ। 22 পৰা 25 নম্বৰ পদলৈকে পাঠ কৰি দিম। তেতিয়া মোচি আৰু হাৰুণে জিহুৱাই আজ্ঞা দিয়াৰ দৰে সেই কাৰ্য কৰিলে। তেওঁ লাখুটি দাঙি ফৰোন আৰু তেওঁৰ পাত্ৰমন্ত্ৰীবিলাকৰ আগতে নদীৰ পানীত প্ৰহাৰ কৰিলে। তাতে নদীৰ সকলো পানী তেজ হ'ল, আৰু নদীৰ মাছবোৰ মৰিল, আৰু নদী দুৰ্গন্ধ হ'ল। তাতে মিছৰীয়াবিলাকে নদীৰ পানী খাব নোৱাৰিলে, আৰু সেই তেজ গোটেই মিছৰ দেশতে হ'ল। তেতিয়া মিছৰীয়া শাস্ত্ৰজ্ঞবিলাকেও নিজ নিজ মায়াকৰ্মেৰে সেইদৰেই কৰিলে। তাতে জিহুৱাই কোৱাৰ দৰে ফৰোনৰ মন কঠিন হলত তেওঁবিলাকৰ কথা নুশুনিলে। পাছে ফৰোনে ইয়াতো মন নিদি নিজ ঘৰলৈ উলটি গ'ল। আৰু সকলো মিছৰীয়াবিলাকে নদীৰ পানী খাব নোৱাৰাত খোৱা পানী পাবৰ আশাৰে সিহঁত সকলোৱে নদীৰ ইফালে সিফালে গাঁত খান্দিলে। পাছে জিহুৱাই নদী প্ৰহাৰ কৰাৰ পৰা 7 দিন পূৰ হ'ল। এই মহামাৰীটো 7 দিন ধৰি চলিছিল। এইটো ঈশ্বৰৰ হাতৰ কাম বুলি ফৰোন পতিয়ন যোৱা নাছিল, কাৰণ তেওঁৰ যাদুকৰসকলেও এই কামটো নকল কৰিবলৈ সক্ষম হৈছিল। এইটো এটা আচৰিত কথা। ইয়াৰ যোগেৰে শয়তানৰ শক্তিৰ প্ৰকাশ অৱশ্যে ঘটিছিল, কিন্তু তেজক পুনৰ বিশুদ্ধ পানীলৈ সলনি কৰিব পৰা নাছিল। সামৰণিত দুটামান কথা আমি আকৌ মনত পেলাই ল'ব খুজিছোঁ। মোচি আৰু হাৰুণৰ যোগেৰে সম্পন্ন হোৱা অলৌকিক কাৰ্য মিছৰৰ যাদুকৰবিলাকেও কৰি দেখুৱাইছিল। ফৰোনে মোচিৰ লগত ঈশ্বৰ থকা বুলি মানি ল'বলৈ অস্বীকাৰ কৰিছিল। তাৰ পাছত ঈশ্বৰে মিছৰ দেশৰ ওপৰলৈ প্ৰথমটো উপদ্ৰৱ নমাই আনে। নীল নদীৰ পানী তেওঁ তেজত পৰিণত কৰে আৰু 7 দিনলৈকে তেনে কৰি ৰাখে। কিন্তু মিছৰৰ যাদুকৰবিলাকেও তেনেকুৱা কৰি দেখুৱালে। ফৰোনৰ মন কঠিন হৈ থাকিল। মোচিৰ কথা মতে ইছৰাইলৰ লোকবিলাকক যাবলৈ দিবলৈ অমান্তি হ'ল। শয়তানেও অতি আচৰিত চিন দেখুৱাব পাৰে বুলি বাইবেলে আমাক শিকায়। কেৱল চিনৰ ওপৰত ভৰসা কৰিলে মানুহ প্ৰবঞ্চিত হ'ব পাৰে। আমি সকলোৱে এই কথাটো মনত ৰখা উচিত। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতেই সামৰিব খুজিছোঁ। আহকচোন সামৰণিত পৰম পিতা পৰমেশ্বৰৰ ওচৰত খন্তেক মূৰ্ণত কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিওঁ তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ তুমি যে আমাক এই সুযোগ প্ৰদান কৰিলা। প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি থকা আমাৰ দৰ্শকসকলৰ বাবে তেওঁলোকৰ জীৱনৰ সকলো কথা তুমি জানা। যদিহে তেওঁলোকৰ জীৱনত কিবা সমস্যা আছে, কিবা প্ৰত্যাহ্বানমূলক অৱস্থা আছে, সেই সকলো তুমি জানা, আৰু তেওঁলোকৰ প্ৰয়োজন অনুসাৰে তুমি তেওঁলোকক বিশেষভাৱে অনুগ্ৰহ কৰিবা। কিয়নো প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা নাছৰীয়া যীশুৰ নামত আগবঢ়াইছোঁ। আমেন। কপিছে হিয়া
সাৱটি বাটৰ পোহৰ প্ৰভু যীশুহে তেওঁহে জীৱনৰ জ্যোতি এই জীৱনৰে বাট বাট হেৰুৱা যিকোনো পথিকে যিচুতে নিজকে সপে যিচুৰ বাক্যই বাট দেখুৱাই ঠিকনা ওচৰ চাপে জটিল জীৱন শিথিল কৰি যদিহে যিচুক দিয়া শান্তিৰ কোমৰে শান্তি আনিব জোৰ পৰিব হিয়া জোৰ পৰিব হিয়া জনসমুদ্ৰৰ একাকী যাত্ৰাত যিচুহে ডগৰীয়া এই জীৱনৰে বাটত মন পিছলোৱা ঘাটত কঁপিছে হিয়া যদি খোজতে পৰিছে জ্যোতি এন্ধাৰকে কৰি বাট ভাৱনা এৰিছে মতি এই জীৱনৰে বাট আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি ধৈৰ্যৰে আমাৰ এই অনুষ্ঠান চাই থকাৰ বাবে আমাৰ বিশ্বাস যে আপোনাৰ লগত ঈশ্বৰৰ বাক্যই কথা কৈছে আপোনাৰ যদি কোনো প্ৰশ্ন থাকে আৰু কোনো বিষয় যদি আপুনি অধিক জানিব বিচাৰে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক আপুনি আপোনাৰ প্ৰাৰ্থনাৰ বিষয়েও আমাক জনাব পাৰে আমি আপোনাৰ বাবে নিশ্চয় প্ৰাৰ্থনা কৰিম পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক ধন্যবাদ যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি জোকেবট আজিৰ অনুষ্ঠানৰ আধাৰিত প্ৰশ্নটি হৈছে ইছৰাইলৰ সন্তানসকলে নিজৰ ওপৰত আহি পৰা অধিক কষ্টৰ বাবে কাক দোষাৰোপ কৰিছিল অপশ্যন এ অব্ৰাহামক অপশ্যন বি ফৌৰন অপশ্যন চি মুচি আৰু হাৰুন অপশ্যন ডি দায়ুদক প্ৰিয় দৰ্শক আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা WhatsAppৰ যোগে প্ৰেৰণ কৰক প্ৰিয় দৰ্শক আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় পৰামৰ্শ লাগে তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব ধন্যবাদ